কমেন্টস বিলাক আহি থাকিব এইটোত মানে আপোনালোকে এইটোক অস্বাভাৱিক বুলি ধৰি নলব এটো একদম কোৱাইট নেচাৰেল কাৰণ বিটিআৰত কেতিয়াও আমি মিত্ৰতাত নিৰ্বাচন খেলা নাই 2015 যদি চাই 2020 যদি চাই আমি পোস্ট ইলেকশন এলায়েন্স হৈছে প্ৰি ইলেকশন এলায়েন্স কতো হোৱা নাই কেতিয়াও হোৱা নাই বিটিআৰত বিশেষভাৱে গতিকে পৰিস্থিতি পৰিবেশ জনতাই হৈছে বিটিআৰৰ মূল শক্তি গতি বিটিআৰৰ জনতাই কি বিচাৰে বিটিআৰৰ জনতাৰ হিত কোট থাকিব ভাৰতীয় জনতা পাৰ্টি যত থাকিব তাত শান্তি থাকিব তাত প্ৰগতি থাকিব আৰু ভাৰতীয় জনতা পাৰ্টি যত নাথাকে তেতিয়ালে হেবিলাক জায়গাত তেওঁলোকৰ বিভিন্ন ধৰণৰ এটা নেৰেটিভ হয় এন্টি সোশিয়েল কক এন্টি পিপল এন্টি নেশনাল যে কক আৰু তেনেকুৱা ফোর্স বিলাকে সুবিধা পায় কাৰণ তেওঁলোকক তেতিয়া মানে বহুতে হার পানি যোগায় অস্থিৰ কৰিব লাগে বিটিআৰক অশান্ত কৰিব লাগে বিটিআৰক যি প্ৰগতিৰ যাত্ৰা আৰম্ভ হৈছে এই প্ৰগতিৰ যাত্ৰা স্তব্ধ কৰিব লাগে এই ধৰণৰ নেৰেটিভ এটা সময় সময়ে বিশেষকৈ 6 শিডিউল এৰিয়া তিনিও তাতে আপনি ডিমা হাছাওতো চাব এই ধৰণৰ যেটাই নিৰ্বাচন আহে এই ধৰণৰ এটা পৰিবেশ আহে কাৰ্বি আংলঙত যেতিয়া নিৰ্বাচন আহিব তেতিয়া এনে ধৰণৰ পৰিবেশ এটা আহে আৰু বিটিআৰতো এই ধৰণৰ পৰিবেশ এটা আহে গতিকে মই আহ্বান জনাম সকলো পক্ষকে যে শান্তি আৰু প্ৰগতিৰ ক্ষেত্ৰত আপোচ নকৰাকৈ ৰাজনৈতিক লাভালাভৰ চিন্তা কৰক কিন্তু শান্তি আৰু প্ৰগতি নিৰলসভাৱে এই দুটা আগবাঢ়ি যাই থাকিব লাগিব আৰু স্থায়ী শান্তি বিশেষভাৱে তাত প্ৰতিষ্ঠা কৰাৰ কাৰণে ভাৰত চৰকাৰৰ যেটো নীতি ভাৰত চৰকাৰৰ যেটো সিদ্ধান্ত এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ জৰিয়তে বিটিআৰ চৰকাৰে এইখিনি কাৰ্যকৰী কৰিব লাগিব গতিকে মই আশা কৰিম যে বিটিআৰত আমি সেৱাৰ কাৰণে বিটিআৰ বাকিৰ সেৱাৰ কাৰণে কেৱল শাসনৰ কাৰণে নহয় আৰু এটা কথা আমি ক'ব পৰা হৈছো যে বিটিআৰত ভাৰতীয় জনতা পাৰ্টি হয়তো ৰাইজৰ আশীৰ্বাদ লাভ কৰিব আৰু গৰিষ্ঠ সংখ্যক ৰাইজে ভাৰতীয় জনতা পাৰ্টিক হয়তো এবাৰ সমৰ্থন ব্যক্ত কৰিব